ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অভিজিতে বন্দনাৰ আগত কৈ আছিল, তোমাৰ যদি আমাৰ ল'ৰাটো ৰাখিবলৈ ইমানেই বেছি প্ৰব্লেম হৈছে তেনেহ'লে মোক কৈ দিয়া। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে পৰীক কৈ আছিল, তুমি কাৰ মৰমৰ কথা কৈছা পৰী, মইতো তোমালোক দুয়োটাকে সদায় সমানে মৰম কৰি আহিছোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰীয়ে মাকক কৈছিল, মই তুমি এৰি থৈ অহা ফেমিলি দুটাৰ কথা কৈছোঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰিধিক ছোৱালীজনী কৈ আছিল, থেংকছ, তোমাৰ কাৰণে আজি আনৰ আগত লাজ পাবলগীয়া নহ'ল। তেতিয়া ৰিধি মাত দিছিল, থেংকছ ক'ব নালাগে, পাৰা যদি কেতিয়াবা মোকো হেল্প কৰি দিবা। তেতিয়া ছোৱালীজনী মাত দিছে, তোমাক আৰু হেল্প। বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।